itu manusia mana sih? Di sini ada kan manusia mana sih? মই এইখন বিদ্যালয়ৰ প্ৰধান শিক্ষক আমাৰ বিদ্যালয় পূবদেফিলি মিলন মধ্য ইংৰাজী বিদ্যালয় মই প্ৰধান শিক্ষকৰ পদত লৈ কাম কৰা 2 বছৰ হৈছে কিন্তু এইখন বিদ্যালয় বহুত প্ৰেৰণা 1981 চনতে এইখন বিদ্যালয় প্ৰবিষ্টা চহৰা চৰকাৰী বিদ্যালয় গতিকে ইয়াত ছাত্ৰ ছাত্ৰী অনুপাতে বহুতখিনি অসুবিধা হৈ আছে ইয়াত ক্লাছ কৰাৰ শ্ৰেণীৰ কোঠাই হওক মানে ইয়াত ডেস্ক বেঞ্চৰ হওক বা ইয়াৰ অন্যান্য আন্তৰ্জাতিক হওক বা ছাত্ৰ ছাত্ৰীৰ টয়লেটৰ হওক বহুতখিনি অসুবিধা হৈ আছে লগতে আমাৰ বিদ্যালয়ৰ যেটো শ্ৰেণী মানে আমাৰ শিক্ষক ছাত্ৰ ছাত্ৰী অনুপাতে যেটো শিক্ষক আমাৰ ৰেগুলাৰ শিক্ষক এইখিনি আজিলৈকে নাই আমাৰ ইয়াত কন্ট্ৰেকচুৱেল শিক্ষক আমাৰ কেইজনমানহে এইখন বিদ্যালয় চলাই আছে কিন্তু আজিলৈকে ৰেগুলাৰ শিক্ষক নাই আমি চৰকাৰৰ ফালৰ পৰা অনুৰোধ জনাইছো যে আমাৰ যিখিনি কন্ট্ৰেকচুৱেল শিক্ষক আছে এটো মানে আমাৰ যদি ৰেগুলাৰ কৰি যেতিয়া ছাত্ৰ ছাত্ৰীৰ বহুত মংগল হ'ব ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত বহুত ভাল হ'ব বুলি মই ভাবো প্ৰধান শিক্ষক হয় গতিকে ক্লাছ 1 ৰ পৰা ক্লাছ 8 লৈকে আছে আৰু দুটা মিডিয়াম আছে বড়ো মিডিয়াম আৰু অসমীয়া মাধ্যম এতিয়া ক্লাছ 1 ৰ পৰা যিখিনি 8 লৈকে যিখিনি আমাৰ শিক্ষক লাগে সেই শিক্ষকটো মানে আমাৰ পাঠদান কেন্দ্ৰ বহুত অসুবিধা মই এই ইয়াত প্ৰধান শিক্ষক হিচাপে মই ইয়াত কেইজনমান যুৱক যুৱতীসকললৈ লৈ ফালে মই এইখন বিদ্যালয় চলাই আছো আজি 2 বছৰ ধৰি অনুৰোধ জনাইছো যে আমাৰ অতি পলমে যদি আমাৰ সেই সমস্যাবিলাক যদি সমাধান কৰে তেতিয়া এইখন নমস্কাৰ আপোনাৰ নিউজ সকলোলৈ আমাৰ ইয়াতে তাৰমানে মই আগতে কৈ গ'লো যে ইয়াতে মানে যিমান মানে ষ্টুডেণ্ট সেই হিচাপে মানে শিক্ষকৰ অভাৱ সেয়েহে আমাৰ বিভাগীয় কৰ্তৃপক্ষ চৰকাৰক জনাইছো যে সেই বিষয়ত উন্নতি পলমে পদক্ষেপ গ্ৰহণ কৰে লগতে আমাৰ এই ঘৰৰ চালৰ ব্যৱস্থাও কৰে যেন লগতে ডেস্ক বেৰেঞ্চিৰ কাৰণে বহুতো অভাৱ আৰু লগতে আমাৰ সেই